নমস্কাৰ। আমাৰ আজি নিকেতনৰ বাৰ্ষিক উৎসৱ। আজি আমি বঁটা বিতৰণী সভাও আমাৰ একেলগে আমি অনুষ্ঠিত কৰিম। ৩২ তাৰিখৰ পৰা আমাৰ এই নিকেতন সপ্তাহ আৰম্ভ হৈছিল। আমি ঠিক এই 11 বজাৰ লগে লগে আমাৰ এই কাৰ্যসূচী আৰম্ভ কৰিম। কিন্তু এটা বিশেষ দিন হিচাপে বছৰত এটা দিন বিশেষ দিন হিচাপে আমি তেওঁলোকক দিওঁ। তেওঁলোকে নাচ গান পাৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনোৱাৰ বাবে আমি বিভিন্ন গীত নৃত্য আদিৰ তেওঁলোকৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম আৰু তেওঁলোকেও যথেষ্ট উৎসাহেৰে আজি ২-৩ দিনৰ পৰা তেওঁলোকে ৰিহাৰ্চেল কৰি আছে তেওঁলোকৰ পিতৃ মাতৃসকলক বা অন্যকো। তো মই এটা মাত্ৰ সকলোকে অনুৰোধ জনাম যে আমাৰ আজি নিকেতনৰ প্ৰধান আচাৰ্য প্ৰমুখ্যে আচাৰ্যবৃন্দ, ইমান সৰুৰ পৰা যত্ন লৈ আমাক ইমান তুলি তালি ডাঙৰ দীঘল কৰিলে। তেখেতসকলে অকল শিক্ষাদানেই নহয়, এজন বন্ধুৰ দৰে আমাৰ লগত থাকি ভাল বেয়া সকলোখিনি। জীৱনটো অত্যন্ত জটিল। এই জটিল জীৱনত যদি আগুৱাই যাব লগা হয়, প্ৰত্যেকজন ব্যক্তিকে প্ৰয়োজন হয় একোটা সমলৰ। সেই সমল বিচাৰি জীৱন যুদ্ধৰ এই ৰণক্ষেত্ৰত এজন অগ্ৰণী ৰণুৱা হিচাপে গঢ় লোৱাৰ দুৰ্বাৰ হেঁপাহ মনত লৈ ২০১১ চনত মোৰ এই শৈক্ষিক জীৱন আৰম্ভ কৰিছিলোঁ এই নিকেতনখনিৰ লগত। গতিকে আমি প্ৰদৰ্শিত কৰিছোঁ। ভাল লাগিলে আৰু ভৱিষ্যতলৈ ইয়াতকৈ আৰু উন্নত প্ৰদৰ্শনী আয়োজন হ'ব বুলি মই আশা কৰোঁ। আৰু এইফালে কাদম্বৰী যথেষ্টখিনি হেল্প। নিকেতনৰ সদ্য অৱসৰপ্ৰাপ্ত কৃষ্ণা আচাৰ্যা ঢেকীয়াজুলিৰ ভিতৰতে শৈক্ষিক দিশত আৰু সংগীতৰ ক্ষেত্ৰখনতো এটা জাকত জিলিকা নাম। And bring good name to our school. Obviously, our Pradhan Acharya and Acharyas play pivotal role in this achievement. Our Niketan is also known for its shining results of our Acharyas. They play the role of friends, philosopher and guide for us.
अस्य सभायाम् अहं निकेतनस्य उत्कर्षविषये उल्लेखं वक्तुम् इच्छामि। अस्य निकेतनस्य आचार्यसमूहः का जन्म हुआ था। यहाँ कुल 600 छात्र छात्राएं 32 आचार्य শ্রেষ্ঠ সঙ্গীত শিল্পী